আমাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে 0.68 বাৰক পি বাই কিউ আৰ্হিলৈ নিয়া। তো ইয়াত আমাৰ কুৱেশ্যনটোৰ এনচাৰটো আছে 0.68 ওপৰত আছে বাৰ। তাৰমানে চাব লাগিব কেইটাৰ ওপৰত বাৰ আছে। আমাৰ এটাৰ ওপৰত বাৰ আছে মানে তলত হ'ব এটা 9 আৰু এটা ওপৰত বাৰ নাই, তাৰমানে এইটো কি হ'ব লাগিব 0। ইয়াত টোটেল কিমান আছে 68 মাইনাছ 86ৰ ওপৰত বাৰ নাই মানে 6টো মাইনাছ কৰিব লাগিব। এনচাৰ আমাৰ কিবা তলত 90 ওপৰত 68 মাইনাছ 6 কিমান হ'ব 62। নেক্সট কুৱেশ্যন আছে আমাৰ 7.432160 7.432160 ওপৰত 4টাৰ ওপৰত বাৰ আছে। তাৰমানে কি হ'ব তলত আমাৰ 4টা নহয় 1 2 3 4 আৰু দুটা দশমিকৰ আগত দুটাৰ কি আছে 0 নাই, তাৰমানে কি হ'ব দুটা 0, দুটাৰ ওপৰত বাৰ নাই মানে দুটা 0 দিব লাগিব। এতিয়া আমি গোটেইখিনি লিখিব লাগিব 7.432160 মাইনাছ এতিয়া আমাৰ কি হ'ব এই বাৰ নাথাকাকেইটা কি আছে 7.43 মানে 743। এতিয়া আমি মাইনাছ কৰিম কি হ'ব 7.432160 পৰা আমি যদি 743 মাইনাছ কৰোঁ কি হ'ব 743 মাইনাছ কৰিলে 10 মাইনাছ 3 কি হ'ব 7 5 মাইনাছ 4 1 11 মাইনাছ 7 কি হ'ব 4 2 মাইনাছ 1 1 এইটো 3 3 থাকিব 4 7 4 3 1 4 1 7 কি আনসাৰ 7 4 3 1 4 1 7 আর তলত কি হ'ব 1 2 3 4টা 9 আৰু দুটা 0। নেক্সট আমাৰ কোৱেশ্চন আছে 0.1493 ওপৰত কি আছে বাৰ আছে, তাৰমানে দুটাৰ ওপৰত বাৰ আছে কি হ'ব দুটা 9 আৰু দুটাৰ ওপৰত নাই মানে দুটা 0 দিব লাগিব। তেতিয়া আমি গোটেইখিনি কি আছে 1493 মাইনাছ কি হ'ব 14। তেতিয়া কি হ'ব তলত হ'ব 2 দুটা 9 আৰু দুটা 0 আৰু ওপৰত মাইনাছ কৰিলে কি হ'ব 1493 পৰা আমি যদি 14 মাইনাছ কৰোঁ কি হ'ব 13 মাইনাছ 4 9 8 মাইনাছ 1 7 1479 1479। নেক্সট আমাৰ কুৱেশ্যন আছে পি বাই কিউ আৰ্হি তাক প্ৰকাশ কৰা। 0.1 বাৰ মানে কি ওপৰত 1 থাকিব তলত কি হ'ব একেলগত এক ঘৰ পাছত পইণ্ট আছে মানে এটা 0। ইয়াত কি হ'ব 4 1 3 5 1 2 3 ঘৰ পাছত পইণ্ট আছে তাৰমানে একেলগত তিনিটা 0 হ'ব। আৰু ইয়াত আছে 0.18 দুটাৰ ওপৰতে বাৰ আছে তাৰমানে তলত দুটা 9 ওপৰত হ'ব 18। এতিয়া আমি 9ৰে কাটিলে 9 2 18 9 11 যায় 99 কি হ'ব 2 তলত হ'ব 11। তাৰপিছত আমি চাব লাগিব ইয়াত 0.3 বাৰ তাৰমানে কি হ'ব 0.3 বাৰ মানে 3 তলত থাকিব এটা 9 কাটা কাটি গ'ল 3 1 যা 3 3 3 যা 9 তাৰ আনসাৰ কি হ'ব 1/3। ইয়াত কি হ'ব 2 1 তলত ওপৰত কেইটা বাৰ আছে 2 1 1 5 1 মানে তিনিটাৰ ওপৰত তিনিটাৰ ওপৰত বাৰ আছে তলত কি হ'ব ইয়াত 2 1 5 1 মাইনাছ কি হ'ব 2। ইয়াত কি হ'ব তলত 1 2 3টা 9 তাৰপিছত কি হ'ব 2 1 কি হ'ব 4 9। ইয়াত কি আছে 72.01 তলত দুটাৰ ওপৰত বাৰ আছে মানে দুটা 9 থাকিব 7201 মাইনাছ 72। এতিয়া আমি মাইনাছ কৰিলে কি হ'ব 7201 পৰা 72 মাইনাছ কৰিলে কি হ'ব আমি ইয়াৰ পৰা ধাৰ কৰিব লাগিব। ইয়াত হ'ব 1 ইয়াত হৈ যাব 10 ইয়াত হৈ যাব 9 ইয়াত হৈ যাব 1 11 মাইনাছ 2 কি হ'ব 9 9 মাইনাছ 7 2 তো 1 থাকিব আৰু 7129 7129 7129 তলত হ'ব 99। নেক্সট আছে আমাৰ 0.26666 তাৰমানে এইটো কি হ'ব 0.26ৰ ওপৰত বাৰ দি দিম তো কি হ'ব তলত 9 আৰু কি হ'ব এটা 0 ওপৰত হ'ব 26 মাইনাছ 2 কি হ'ব আনসাৰ তলত 90 ওপৰত হ'ব 24। নেক্সট আছে 3.28 বাৰ এটাৰ ওপৰত বাৰ আছে মানে কি হ'ব 9 আৰু এটাত নাই মানে 0। এতিয়া কি হ'ব 3 2 8 মাইনাছ 32 এনসাৰ কি হ'ব আমাৰ তলত 90 328 মাইনাছ 32
328 minus 32 কি হ'ব 8 minus 2 6 12 minus 3 9 296 296 তলত হ'ব 90 আৰু আমাৰ ওপৰত এটা অংক ৰৈ গৈছে এইটো হ'ব 4.0156 বাৰ তাৰমানে কি হ'ব তলত এটা 9 1 2 3 তিনিটা বাকি আছে মানে তিনিটা 0 ওপৰত 40156 মাইনাছ কি হ'ব 401 তুমি মাইনাছ কৰিলে কি হ'ব 40156 পৰা 401 যদি মাইনাছ কৰিলে কি হ'ব 6 minus 1 5 তো 5 থাকিব 11 ইয়াৰ পৰা মাইনাছ কৰিলে এইটো 3 হৈ যাব এইটো হৈ যাব 10 এক ধাৰ কৰিলে 11 এইটো হৈ যাব 9 তো 11 minus 4 7 9 minus 0 9 3 379 কি হ'ব এইটো তলত 9000 or 397 39755